মেথছ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। আজি আমি আলোচনা কৰিব গৈছোঁ দশম শ্ৰেণীৰ যে ত্ৰিকোণমিতিৰ পাঠ আছিলে, ত্ৰিকোণমিতিৰ পাঠটোৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ইয়াৰ এটা ক্লাছ হৈ গৈছে ইতিমধ্যে, গতিকে তোমালোকে সেইটো ডেছক্ৰিপশ্যনত লিংক পাই যাবা, গতিকে তাত চাবা। তাত চাইহে আমি আজি বিষয়টো আলোচনা কৰিম। ইতিমধ্যে ফাৰ্ষ্ট পাৰ্টত আমাৰ কি হৈছে, যিটো আমাৰ ত্ৰিকোণমিতি চেপ্টাৰ আছিলে, ত্ৰিকোণমিতি যিটো এক্সাৰচাইজ 8.1 আছিলে ন, এক্সাৰচাইজ 8.1 কি হৈ গৈছিলে, আমাৰ তিনিটা কুৱেশ্যন আমাৰ ইতিমধ্যে কৰা হৈছিলে। গতিকে আমি বাকী 4 নম্বৰৰ পৰা আজি আলোচনা কৰিবলৈ যাওঁ। ঠিক আছে, 4 নম্বৰ কুৱেশ্যনটো আমি চাই লওঁ। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো কি দিয়া হৈ আছে আমাৰ, 15 cot a = 8। তেন্তে আমাক কি উলিয়াব দিছে, sin a আৰু sec a উলিওৱা। ঠিক আছে, এইটো আমি কেনেকৈ কৰোঁ, আমাক দিয়া থকা বস্তুটো কোনটো দিয়া হৈ আছে, আমি দিয়া থকা মানটোৰ পৰা উলিয়াব লাগে। যে দিয়া আছে, কি দিয়া হৈ আছে, 15 cot a = আমাক কিমান দিয়া হৈছে, 8। কটটো মই ইয়াৰ পৰা উলিয়াব পাৰিম, 15 cot a টো ৰাখি দিওঁ, 15টো এপিনে কটৰ লগত কি হৈছে, ইনটু, সিপিনে গুচি গ'লে কি হ'ব, ডিভাইডত যাব, কাৰণ কি এইটোৱে সংখ্যা ওচৰলৈ গুচি গৈছে। সেইবুলি নহয় বাৰু, cot a টো আমি জানিবৰ কাৰণে ওলাইছোঁ, কাৰণ কি এটা ত্ৰিকোণমিতি অনুপাত জানিলেহে আমি বাকীবিলাক উলিয়াব পাৰোঁ। সেইটো তোমালোকে সেনেকৈ চালকক ভোকতে লঘুটো কৰিব পাৰা। নহ'লে কি হৈছে, মই যিবিলাক ৰিলেশ্যন দিছিলোঁ মনত আছিলে নহয়, sin square θ + cos square θ = 1 বা 1 + tan square θ = sec square θ, বা সেইকেইটা যিকেইটা ফৰ্মুলা দিছিলোঁ সেই ফৰ্মুলাকেইটা সহায়তো এইবিলাক উলিয়াব পাৰা দেই। মই কিন্তু সেইবিলাক ব্যৱহাৰ কৰা নাই, মই চালকক ভোকতে লঘু যিটো আমাৰ অনুপাত আছিলে সেই অনুপাত কিতাপ পৰাহে উলিয়াই আছোঁ। হ'ব, কোনোবাই বেলেগকৈ কৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়, বা যদি লাগে ময়ো কৰি দিম সেইকেইটা বাৰু। ঠিক আছে, মই অনুপাতত কৰিব চাওঁ। চোৱাচোন, মই এইটো কটটোক আমি কি লিখিব পাৰোঁ, কটটোত আমি চালকক ভোকতে লঘু ন, চালকক ভোকতে লঘু। তাৰমানে আমাক কি আছে, sin = লম্ব বাই কৰ্ণ আৰু cos = ভূমি বাই কৰ্ণ, tan = লম্ব বাই ভূমি। কিন্তু আমাক কটটো কাৰ বিপৰীত, টেনৰ বিপৰীত নহয় জানো, কটটো টেনৰ বিপৰীত। গতিকে আমাৰ tan = কি হয়, লম্ব বাই ভূমি, আৰু cot = তেতিয়াহ'লে কি হ'ব, ভূমি বাই লম্ব। ভূমি মানে আমি ভূমি বুলি কওঁতে b বুলি কওঁ, লম্ব বুলি কওঁতে p বুলি ক'ম। 8/15 অ'কে। গতিকে আমি কি পালোঁ, b = p টো কি পালোঁগৈ আমি, 8:15। গতিকে মই ধৰি লওঁ, ধৰোঁ b = কিমান হ'ব, 8k, আৰু p = কিমান হ'ব, 15k। অ'কে, গতিকে b আৰু p মই ত্ৰিকোণমিতি বাকী ত্ৰিকোণমিতি অনুপাত হ'লে মোক কি লাগিব, ভূমিও জানিব লাগিব, লম্বও জানিব লাগিব, লগতে আমি কৰ্ণও জানিব লাগিব। কাৰণ কি সেই তিনিটা বস্তু জানিলেই আমি কি পাওঁ, বাকী সকলোবিলাক ত্ৰিকোণমিতি অনুপাত আমি sin cos sec যিয়ে নহওক, tan হওক কিবা হওক, উলিয়াবলৈ আমি চববিলাক উলিয়াব পাৰিম, নহয় জানো। গতিকে কি কৰিব লাগিব, আমি h টো উলিয়াবলৈ হ'লে কিহৰ সূত্ৰ কৰিব লাগিব, আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। পাইথাগোৰাছৰ সূত্ৰমতে আমি কি জানো, যে কৰ্ণ স্কোৱাৰডাল সদায় কি হয়, বাকী দুটা স্কোৱাৰৰ যোগফলৰ সমান হয়। হ'ব, এতিয়া এইচৰ ভেলু নাই কাৰণে এইচ এনেকেই থাকক, হয়নে। এইচৰ ভেলু মানে এইচৰ মান, পিৰ মান কি আছে, 15k স্কুৱেৰ আছে কাৰণে স্কুৱেৰ হৈ গ'ল, প্লাছ বিৰ মান কিমান আছে, 8k স্কুৱেৰ আছে কাৰণে স্কুৱেৰ। অ'কে, গতিকে মই এতিয়া ব্ৰেকেটকেইটা খুলি ল'লে মই এইচৰ মানটো উলিয়াই ল'ব পাৰিম, নহয় জানো। এইখিনি মই মুচি দিছোঁ, তাৰ আগতে মই এই কথাটো লিখি ল'ম, কাৰণ কি মোক পিছত লাগিব এইকেইটা ডাটা, মই মুচি দিলে নহ'লে গুচি যাবগৈ, নহয় জানো। p = 15k, তাৰমানে আমি এইচ উলিয়াবলৈ গৈ আছোঁ। ঠিক আছে, গতিকে এইপিনে এইচৰ জেগাত এইচ স্কুৱেৰে থাকিলে 15ক স্কুৱেৰ কৰিলে কিমান হয়, 225, 15 দুটা পোন কৰি চাবা, 225 ওলাব। k স্কুৱেৰ কৰিলে k স্কুৱেৰ, প্লাছৰ জেগাত প্লাছ, 8ক স্কুৱেৰ কৰিলে কিমান হয়, 64, আৰু k স্কুৱেৰ কৰিলে k স্কুৱেৰ, 8 দুটা পোন কৰিলে মানে 64, 8 স্কুৱেৰ মানে 8 × 8 মানে 64, নহয় জানো। 15 স্কুৱেৰ মানে 15 × 15 কৰি চাবা, 225 ওলাব। ঠিক আছে, এতিয়া এইচ স্কুৱেৰ, সেইপিনে দুইটা যোগ কৰা, একেই বস্তু একেই ৰাখি মাজত যোগ বিয়োগ হ'ব পাৰে। গতিকে কিমান হ'বগৈ, 5 × 4 = 9, 6 × 2 = 8, তো 2k স্কুৱেৰ। ঠিক আছে, এইটো কেতিয়া আমি এপিনে স্কুৱেৰ আছে কাৰণে সিপিনেও স্কুৱেৰ বনাম। ঠিক আছে, গতিকে মই এপিনে স্কুৱেৰ আছে, মোক এইচ লাগে ন, মোক এইচ স্কুৱেৰ নালাগে, এইচ স্কুৱেৰৰ মানটোতো এইটো। গতিকে মোক এইচ লাগিলে কি হ'ব, এপিনে স্কুৱেৰ আছে কাৰণে সিপিনেও গোটেইটো ওপৰতে মই স্কুৱেৰ বনাব বিচাৰিম। যে কিহৰ স্কুৱেৰ কৰিলে 289, এতিয়াতো মই ইমান ডাঙৰ সংখ্যা নাজানো, যদি মোক 25 থাকিলেহেঁতেন তেতিয়াহ'লে মই গম পালোঁ 5ৰ স্কুৱেৰ কৰিলে 25 বুলি। ডাঙৰ সংখ্যা কৰিবলৈ আমি আগতে সৰুতে শিকি আহিছিলোঁ, এটা আমাক কি আছিলে, যিটো হৰণ প্ৰক্ৰিয়াৰে কৰোঁ ন, সেইটো হৰণ মই কৰি পেলাই চাওঁচোন। এই দুটাত দিলোঁ, যোৰা পাতিলোঁ, নেক্সট এইটো হ'ব, কিমান দিওঁ, 1 × 1 2 × 4 বেছি হ'ব, 1 × 1 দিলোঁ 1 নামিলে 89, 1ক 2 গুণ কৰিলে কিমান হ'ব, 2, এতিয়া কিমান দিওঁ, লাষ্টত 7 আছে নহয়, 7 দি চোৱাচোন, 27 × 9 = 189 ওলাই যাব ন। গতিকে কিহক স্কুৱেৰ কৰিলে পাম, এইটো 289টো 17, গতিকে 17k হোল স্কুৱেৰ। ঠিক আছে, গতিকে 17ক স্কুৱেৰ কৰিলে কিমান পাম, 289 পাম।
ঠিক আছে গতিকে এতিয়া গুটেটোৰ ওপৰতে স্কয়াৰ আহিল স্কয়াৰ কাটি দিয়া গতিকে h ৰ মানটো কিমান পালো 17k মানে h টো আমি কিমান পালোগে 17k এটো মই জানিবৰ কাৰণে লিখি থৈছো দে মোৰ নিজৰ কাৰণে তোমালোকে সেই সাইডত লিখি ল'ব নালাগে ঠিক আছে গতিকে আমি h পাই গলো p পাই গলো b পাই গলো সকলো পাই গলো তে আমাক উলিয়াবলৈ কি দিছিলে আমাক উলিয়াব দিছিলে sin আৰু sec ন গতিকে sin আৰু sec আমি sin টো উলিয়াই লওঁ sin a ইকুৱেল কি হ'ব সালক কোণ লম্ব বাই কৰ্ণ গতিকে লম্ব বুলি কওঁতে হৈ গ'ল আমাৰ p কৰ্ণ বুলি কওঁতে h লম্বৰ মানটো হ'ল 15k আৰু আমাৰ h ৰ মানটো হৈ গ'ল 17k k কেনসেল গ'ল গতিকে 15/17 এটো আমাৰ sin ওলাই গ'ল নেক্সট আহি গ'ল আমাৰ sec a টো উলিয়াব দিছিলে sec এটো কাৰ বিপৰীত আমাৰ sec মানে সালকক ভূকতে লঘুত sec নাথাকে অপোজিট কেটা নাথাকে ন cot sec cosec এবিলাক নাথাকে গতিকে sec টো কাৰ বিপৰীত cosৰ গতিকে cosৰ কথা ভাবিম সালকক ন সালকক ভূকতে ভূমি বাই কৰ্ণ হয় গতিকে ভূমি বাই কৰ্ণটো কি হ'ব ভূমি বুলি কওঁ ইয়াত কৰ্ণ বাই ভূমি হ'ব ন কৰ্ণ বাই ভূমি ঠিক আছে কৰ্ণৰ মানটো কি হ'ব কৰ্ণৰ মানটো 17k b ভূমিৰ মানটো হৈ গ'ল 8k k কেনসেল কৰা কিমান থাকিব 17/8 ওকে এটো হৈ গ'ল নেক্সট কোৱেশ্চনটো চাও ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে sec θ = 13/12 তেন্তে আন ত্ৰিকোণমিতিক অনুপাত ভৰি লোৱা এটা ত্ৰিকোণমিতিক অনুপাত দিয়া আছে আমি জানো ত্ৰিকোণমিতিক অনুপাত কেটা আছে 6টা গতিকে আমাৰ এটা দিয়া হৈ আছে sec θ দিয়া আছে বাকি যিকিটা আছে sin cos পৰা ধৰিলে cosec লৈকে যিখিনি আছে গোটেইখিনি আমাক কি কৰিব লাগিছে উলিয়াবলৈ দি আছে ঠিক আছে আমি দিয়া থাকা হেইটো আমাৰ তথ্যটোৰ পৰা কৰো দিয়া আছে কি দিয়া আছে আমাক sec θ = কিমান দিয়া হৈছে 13/12 গতিকে sec θ ৰ মই অনুপাতটো লৈ লওঁ sec θ = কি হ'ব secৰটো আমান থাকে সালকক ভূকতে লঘুত কি থাকে sin cos আৰু tan sec টো কাৰ বিপৰীত sec টো আমাৰ হৈ গ'ল cosৰ বিপৰীত গতিকে আমাৰ কি হ'ব cos সালকক ন সালকক ভূকতে ভূমি বাই কৰ্ণ গতিকে ইয়াত কি হ'ব কৰ্ণ বাই ভূমি 13/12 যদি এটো অনুপাত লিখো h * b = কিমান হ'ব 13:12 গতিকে অনুপাত থাকিলে আমি কি কৰি লওঁ ধৰু h = কিমান হ'ব 13k আৰু b = কিমান হ'ব 12k ঠিক আছে গতিকে আৰু এইখিনিতে মই এটা কথা কৈ থওঁ তোমালোকে এই অংকটো কি হয় এনেকে অনুপাতৰ সহায়টো কৰিব পৰা নতুবা মই যি কিটা কি কৰিছিলো সূত্ৰ দিছিলো ন সূত্ৰ দিছিলো sin স্কয়াৰ এটোতে sin স্কয়াৰ θ + cos স্কয়াৰ θ equal 1 1 plus tan square theta equal sec square theta 1 plus cos square theta equal cosec square theta tan theta equal sin theta by cos theta সেই সকলো বিলাক যিকিটা সম্বন্ধ আছে ন অনুপাত বিলাকৰ মাজৰ সম্বন্ধ গতিকে এটা জানিলে সেইবিলাক উলিয়াবলৈ সেইটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰো দেই কিন্তু মই ইয়াত অইন একো নাই কৰা মই কি কৈছো কেনেবাকে আমি যদি তিনটা জানো লম্ব ভূমি কৰ্ণ তেতিয়া আমি সকলো বিলাক অনুপাত জানিব পাৰো মই সেই কাৰণে লম্ব ভূমি কৰি পেলাই উলিয়াই লৈছো হ'ব যেনেকৈ নকৰা দুইটা কাৰেক্ট গতিকে মই এবাৰ এনেকৈ কৰিছো এনেকৈ দেখি দিছো সহজ গতিকে মই এনেকৈ কৰিছো ঠিক আছে গতিকে মই কি কৰিছো আৰু সমু ৰাস্তাতে যদি যাব পাৰে সমু ৰাস্তায় লৈছো ঠিক আছে গতিকে আমাক কি উলিয়াব লাগিব h b আৰু আমাৰ p টো উলিয়াব পাৰিলে ইয়াত হৈ যাব হয় এটা যিকোনো এটা যদি আমি লম্ব ভূমি কৰ্ণৰ পৰা যিকোনো এটা যদি উলিয়াব লগা হয় তেলে সদায় আমি কি ব্যৱহাৰ কৰো পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰো পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাইথাগোৰাছৰ সূত্ৰৰ পৰা মই কি পাওঁ কৰ্ণৰ স্কয়াৰ ইকুৱেল কি হ'ব বাকি দুটা স্কয়াৰ মানে p স্কয়াৰ প্লাস b স্কয়াৰ হ'ব এটা p স্কয়াৰ প্লাস b স্কয়াৰ মই এটো সূত্ৰৰ সহায়ত মই কি কৰিলো এইখিনি মই মুছি দিছো দেই গতিকে তাৰ আগতে মই আৰু এটা কাম কৰি লৈছো এইখিনি মোৰ নিজৰ সুবিধাৰ কাৰণে মই লিখি দিছো 13k আৰু b টো 12k ওকে সো কি কৰো মই এতিয়া h ৰ মানটো বহাই দিও h ৰ তলে h ৰ মান তলে মই হিপিনে ওপৰত লিখিছো আৰু h ৰ মান কিমান হ'ব h ৰ মান আছে আমাৰ 13k গতে 13k ওপৰত স্কয়াৰ আছে কাৰণে স্কয়াৰ দিলু ইকুৱেল জায়গা ইকুৱেল p ৰ মান কিমান আছে আমাৰ p ৰ মান নাই গতিকে p স্কয়াৰ থাকিব প্লাস b মান কিমান 12k ওপৰত স্কয়াৰ কাৰণে স্কয়াৰ 30 স্কয়াৰ কৰিলে কিমান 169k স্কয়াৰ p স্কয়াৰ p ভ্যালুটো নাই প্লাস 12 স্কয়াৰ কৰিলে 144k স্কয়াৰ কৰিলে k স্কয়াৰ ওকে গতে সেই k স্কয়াৰ এই k স্কয়াৰটো মাৰি থাকিব তা আহি যা হয় নহয় গতে হি গুছি আহিব প্লাসত আছে ন এপিনে হলে কি থাকিব মাইনাসত 144k স্কয়াৰ ইকুৱেল p স্কয়াৰ ঠিক আছে এখানে মই ৰাখ কৰি দিছো এতিয়া চোৱা মই p স্কয়াৰটো এপিনে পাতিলো দেই একে কথা এটো ইকুৱেল এটো গতিকে উল্টাই লৈছো বুলি ধৰিলো আৰু ঠিক আছে গতে p স্কয়াৰটো এপিনে পাতিলো 169 পৰা 44 গলে কিমান থাকিব এটো 5 to 25k স্কয়াৰ গতিকে এপিনে স্কয়াৰ আছে কাৰণে হিপিনে স্কয়াৰ বনাও এবাৰটো জানো কি হক স্কয়াৰ কৰিলে 25 5ক স্কয়াৰ কৰিলে 25 আৰু k স্কয়াৰ কৰিলে গুটেটো ওপৰত স্কয়াৰ দিলে 5ক স্কয়াৰ কৰিলে 25 হ'ব k স্কয়াৰ কৰিলে k স্কয়াৰ ঠিক আছে স্কয়াৰ স্কয়াৰ কেনসেল কৰা গতিকে p মানটো আমি কিমান পালোগে 5k p
ইকুৱেল 5k মই জাষ্ট লিখি থৈছোঁ এইখিনি তোমালোকে লিখিব নালাগে মই জানিবৰ কাৰণে লিখি থৈছোঁ দেই ঠিক আছে হ'ব গতিকে আমি গোটেই তিনিটা পাই গ'লো তিনিটা পালে আমি যিকোনো অনুপাত উলিয়াব পাৰিম আমি সাইনৰ পৰা আৰম্ভ কৰোঁ দেই সাইন আমাৰ থিটা দিছিলে নে দিছিলে আমাৰ থিটা দিছিলে গতিকে সাইন থিটা ইজুকাল আমাৰ কি হ'ব সালক ন লম্ব বাই কৰ্ণ গতিকে লম্ব বুলি কওঁতে আমাৰ হৈ গ'ল পি কৰ্ণ বুলি কওঁতে হৈ গ'ল এইচ পিৰ ভেলু আছে কিমান 5k এইচৰ ভেলু আহি গ'ল আমাৰ 13k k কেনসেল গ'ল 5/13 আৰু সাইনৰ পিছতে আহি গ'ল আমাৰ সাইনটো উলিয়াব পাৰিলে আমি ডাইৰেক্ট কোসেকটো লগতে লিখি দিব পাৰোঁ কাৰণ কি কোসেকটো উলিয়াব মোৰ নালাগে কোসেকটো সাইনৰ উল্টা মানে যদি 5/13 হয় এটো কি হ'ব 13/5 হ'ব এতে কোসেকটো উলাই গ'ল দুটা অনুপাত ওলালে ইতিমধ্যে আমি কসটো উলিয়াও cos থিটাটো কি হ'ব sec থিটাৰ উল্টা হ'ব গতিকে এটো কৰি নাথাকিলেও চলে যদি কৰিব পাৰা চালকক ভূকত ভূমি বাই কৰ্ণ ভূমিটো হৈ গ'ল কিমান b কৰ্ণটো হৈ গ'ল h গতিকে ভূমিৰ মান হৈ গ'ল তোমাৰ 12k আৰু কৰ্ণৰ মান হৈ গ'ল 13k k কেনসেল গ'ল 12/13 দেখিছা যেটো sec থিটাৰ উল্টা হৈছে ন কৰিব নহলে ডাইৰেক্ট লিখি দিলেও হ'ব 12/13 কাৰণ কি sec থিটাটো হেতু দিয়া হৈ আছে cos থিটাটো হেতু হ'বই ঠিক আছে গতিকে আমি তিনটা অনুপাত পালো তাৰ পিছত আমাৰ থাকিলে tan আৰু cot টো উলিয়াব tan টো উলালে cot টো ইনে ওলাব গতিকে tan থিটা ইকুৱেল কি হ'ব গতিকে tan থিটা ইকুৱেল কি হ'ব tan থিটা সালকক ভূকতে লঘু ন লাষ্টত লম্ব বাই ভূমি লম্ব বুলি কওঁতে আমাৰ হৈ গ'ল p ভূমি বুলি কওঁতে আহি গ'ল h ঠিক আছে গতিকে p মানটো কিমান আছে p মানটো আহি গ'ল 5k আৰু সৰি লম্ব বাই ভূমি বুলি কওঁতে b হয় ন p/b p মানটো হৈ গ'ল 5k আৰু b মানটো হৈ গ'ল কিমান 12k k কেনসেল হ'ল কিমান পালোগে 5/12 আৰু যদি tan টো এটো হয় cot টো কি হ'ব মোক কৰি থাকিব নালাগে আকৌ কাৰণ কি ইয়াৰ উল্টাটো হ'ব 12/5 গোটেই কিটা আমাৰ ত্ৰিকোণমিতিক অনুপাত ওলাই গ'ল ঠিক আছে নেক্সট কোৱেশ্চনটো চাও 6 নম্বৰ কোৱেশ্চনটো কি আছে আমাৰ যে যদি এংগল a আৰু এংগল b সূক্ষ্ম কোণ হয় যাতে cos a = cos b তেন্তে দেখুৱা যায় এংগল a = এংগল b এংগল a আৰু b কি হয় দুটা সূক্ষ্ম কোণ হয় ঠিক আছে মই এটো এটা চিত্ৰৰ পৰা কৰো মই এটা ত্ৰিভুজ লৈ ললো a b c এক c কোণটোক মই 90 বুলি ধৰিছো কাৰণ আছে c কোণটো 90 বুলি ধৰা কাৰণটো কি হয় যে a আৰু b টো কি হ'ব লাগিব সূক্ষ্ম কোণ হ'ব লাগিব কাৰণ কি আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী নহয় জানো এটা কোণ যদি 90 হয় তাহলে বাকি যি দুটা কোণ থাকিলে মানে বাকি থকা যি দুটা কোণ থাকিব সেই কোণ দুটা কি হ'ব লাগিব যোগফল 90 ডিগ্ৰী হ'ব লাগিব গতিকে যোগফল 90 ডিগ্ৰী হলে কি হ'ব লাগিব কিমান 90 কে সৰু হ'বই লাগিব প্ৰত্যেকটো আৰু 90 কে সৰু হোৱা কোণবিলাককে কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় ঠিক আছে গতিকে মই ধৰি লওঁ এটো ধৰু ত্ৰিভুজ a b c এটা সমকোণী যত এংগল c = 90 ডিগ্ৰী গতিকে a আৰু b তেতিয়ালে কি হ'ব সূক্ষ্ম কোণ হ'ব তেন্তে মই চোৱা এবাৰ a টোৰ সাপেক্ষে cos a টো উলিয়াও এবাৰ a টোৰ সাপেক্ষে cos b তাৰমানে আমাক দিয়া হৈ আছিল তেন্তে আমাক দিয়া আছে কি cos a = cos b বুলি আমাক দিয়া হৈ আছে নহয় জানো তেন্তে এটো কথা দিয়া হৈ আছে গতিকে মই কি উলিয়াম এবাৰ a ৰ সাপেক্ষে cos ৰ অনুপাত উলিয়াম এবাৰ b ৰ সাপেক্ষে কি উলিয়াম cos ৰ অনুপাত উলিয়াম ঠিক আছে a ৰ সাপেক্ষে উলিয়ালে কি হ'ব আমাৰ cos = সালকক ভূকৰ্ণ ভূমি বাই কৰ্ণ গতিকে a ৰ সাপেক্ষে উলিয়ালে মই ভূমি কোণডাল হ'ব এই কোণটো ক'ত লাগি আছে এডাল য'ত লাগি 90 ডিগ্ৰী বিপৰীতে থাকাডাল সদায় কি হ'ব কৰ্ণ হ'বই আৰু কোণটো যোনটোত লাগি থাকে সেডাল আমাৰ কি হয় ভূমি হয় a ৰ সাপেক্ষে এই কোণটোৰ সাপেক্ষে যদি কম ভূমি কোণডাল হ'ব আমাৰ ac ডাল গতিকে সালকক ভূকৰ্ণ ভূমি বাই কৰ্ণ ন ভূমিডাল আহিব ac আৰু আমাৰ কৰ্ণডাল আহিব কি আহিব ab ঠিক আছে আৰু যদি আমি b ৰ সাপেক্ষে cos ৰ অনুপাতটো লওঁ এডালটো কেতিয়াও সলনি নহয় কাৰণ কি 90 ডিগ্ৰী বিপৰীতে থাকাডাল সদায় আমাৰ কি হ'ব এই কথাটো মই ফাৰ্স্ট ক্লাছটো কৈছো চাবা ডেসক্ৰিপচনৰ লিংক দিয়া হৈ আছে হেতু চাবা দেই ঠিক আছে গতিকে কি হ'ব 90 ডিগ্ৰী বিপৰীতে থাকাটো সদায় কৰ্ণ হ'বই আৰু এই কোণটো b কোণটো কাৰ লগত লাগি আছে কৰ্ণডালটো লাগিবই আৰু লগতে কাৰ লগত লাগি আছে এই ভূমি এই যোনডালৰ লগত লাগি থাকে হেতু ভূমি বুলি কয় গতিকে ভূমি কোণডাল হ'ব এই ক্ষেত্ৰত bc ডাল হ'ব ইয়াৰ ক্ষেত্ৰটো হেনেকেই হ'ব আমাক কি হ'ব আমাক লম্ব বাই কি হ'ব ভূমি বাই কৰ্ণ ভূমিডাল এই ক্ষেত্ৰত bc আৰু কৰ্ণডাল কি হ'ব ab সো ab মই কাটি দিব পাৰো কাৰণটো কি যে ab টো এপিনে ডিভাইড হৈছে কিপিনে ইনটু হৈ যাব ওপৰত বহিব মানে ইনো ab কাটা যাবই হয় নহয় তলে তলে থাকিলে সমান সমান থাকিলে দুটা ভগ্নাংশৰ আমি এনেকা হৰ দুটা কাটি দিব পাৰো ঠিক আছে গতিকে কি থাকিলেগে ac = bc কিন্তু আমাকটো ac = bc প্ৰমাণ কৰিবলৈ দিয়া নাই আমাক কি প্ৰমাণ কৰিছে এংগল a টো b টোৰ লগত সমান বুলি প্ৰমাণ কৰিছে এইখিনিতে এটা আমাৰ কি হয় উপবাদ্য ব্যৱহাৰ হয় যেটো আমি 9ত পাই আহিছিলো
যে কেনেবাকৈ যদি কোনোবা এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় ন কেনেবাকৈ যদি ত্ৰিভুজৰ এটা দুটা বাহু সমান হয় তেতিয়াহ'লে কি হয় তেতিয়াহ'লে এইটো এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ এই বাহুটোৰ লগত এই বাহুটো সমান তেতিয়াহ'লে সেই বাহুটোৰ বিপৰীতে থকা যিকেইটা কোণ হ'ব সেই কোণ দুটাও কি হ'ব সমান হ'ব কাৰণ কি মোক বাহু উলিয়াবলৈ দিয়া নাই মোক কোণো লাগিব ন গতিকে সেই উপবাদ্যটো মই ব্যৱহাৰ কৰিছোঁ বা তাৰ বিপৰীত উপবাদ্যটো সত্য আছিলে বিপৰীতভাৱে যিটো আছিলে যে কি হয় যেনে কেনেবাকৈ যদি দুটা ত্ৰিভুজৰ কোণ দুটা সমান হয় তেতিয়াহ'লে বাহু দুটাও সমান হ'ব তাৰ বিপৰীতে থকা ঠিক আছে গতিকে আমি সেইটো ব্যৱহাৰ কৰা আমি কোনটো ব্যৱহাৰ কৰিছোঁ যে দুটা বাহু যদি সমান হয় এটা ত্ৰিভুজৰ দেই তাৰ বিপৰীতে থকা কি হয় কোণকেইটাও সমান হ'ব এতিয়া এ চিৰ বিপৰীতে কোনডাল আছে এডাল এ চি এডাল ন ইয়াৰ বিপৰীতে কোনটো কোণ আছে ইয়াৰ বিপৰীতে থকা কোনটো হ'ব আমাৰ বি কোণটো হয়নে গতিকে মই এ চিৰ বিপৰীতে থকা বি বুলি লিখিলোঁ আৰু বি চি কোনডাল বি চি এডাল বি চিৰ বিপৰীতে কোনটো কোণ আছে আমাৰ এ কোণটো গতিকে এংগল এ গতিকে মই ইয়াক উল্টাই লিখি দিলোঁ এংগল এ ইকুৱেল এংগল বি বি ইকুৱেল এ মানে কি এ ইকুৱেল বি একেই কথা গতিকে এইটোৱে আমাক কি আছে দেখাব দিছিলে গতিকে হেন্স শ'ড ঠিক আছে গতিকে নেক্সট কুৱেশ্যনটো চাওঁ 7 নম্বৰ কুৱেশ্যনটো চাওঁচোন কি দিছে যদি কট এ ইকুৱেল 7/8 হয় তেন্তে মান উলিয়াব এইটোৰ মান উলিয়াব আছে এইটোৰ মান উলিয়াব এইটোৰ মান উলিয়াবলৈতো একেবাৰে সহজ কাৰণটো কি হয় আমি কট স্কোৱাৰ থিটাটো মানে কট স্কোৱাৰ থিটা মানে কট থিটা হোল স্কোৱাৰ দেই একেই কথা এই দুটা কথা গতিকে কট থিটাৰ মানটো বহাই দিম তাক স্কোৱাৰ কৰিলে যিটো মান ওলাব সেই মানটো মই পাই যাম গতিকে এই মানটো দেখা দেখি ওলাইছে কিন্তু ওপৰৰ মানটো কি কৰিব আমি ওপৰৰ মানটো জানিবলৈ আমি সাইন জানিব লাগিব সাইনৰ অনুপাতটো জানিব লাগিব আৰু কছৰ অনুপাতটো কছৰ মানটো জানিব লাগিব মানে সাইনৰ মান জানিব লাগিব কছৰ মান জানিব লাগিব গতিকে সাইন আৰু কছৰ অনুপাতটো উলিয়াই লওঁ আমি পহিলতে আমি কি কৰি লওঁ সাইন আৰু কছৰ অনুপাতটো উলিয়াই লওঁ নতুবা তোমালোকে এইটো কৰিব পাৰা ওপৰতো এটা সূত্ৰ হৈ আছে a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা তলতো কি আছে a মাইনাছ b হ'ল এইটো a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা ন হেতুটো কৰি ল'ব পাৰা কি কৰোঁ মই হেতুটো কৰোঁ দিয়া সূত্ৰত কৰোঁ ঠিক আছে গতিকে চাওঁচোন আমাৰ কি দিয়া হৈ আছে এইটো আমাক দিয়া হৈ আছে ন 7 নম্বৰ সলিউশন দিয়া আছে এইটো দিয়া হৈ আছে ঠিক আছে গতিকে মই পহিলাতে কি হয় সাইন কস উলিওৱাতকৈ মই কি কৰোঁ যেটো এক নম্বৰটো কৰিবলৈ যাওঁ মই হেতু সূত্ৰত কৰিবলৈ চাওঁচোন কেনেকৈ হ'ব 1 + sin θ হোল ইনটু 1 - sin θ নতুবা তোমালোকে সেই অনুপাতটো এইটো অনুপাত পাবা ইয়াৰ অনুপাতটো বহাই ল'বা sin θ চালক কি হ'ব লম্ব বাই ভূমি ভূমি বাই লম্ব হ'ব b/h পাতি ল'বা b/p পাতি ল'বা তাক অনুপাত লৈ b আৰু p ধৰি পেলাই হেনেকৈ তোমালোকে অনুপাতকেইটা উলিয়াই কৰিব পাৰা দেই মই হেনেকৈ নাই কৰা যেহেতু সূত্ৰ এটা দেখিছোঁ মই সূত্ৰত কৰি চাওঁচোন বাৰু কি হয় নহয় জানো 1 - cos θ ওপৰটো চাওঁচোন এটা সূত্ৰ হয় কেনেকুৱা হয় চাওঁচোন এই পহিলাটো একেই ইয়াতো পহিলাটো একেই ইয়াৰ পিছৰটো একেই ইয়াৰ পিছৰটো একেই এটাত খালি প্লাছ আছে তাত খালি মাইনাছ আছে ন এনেকুৱা সূত্ৰ কি পাইছোঁ এনেকুৱা a + b হোল ইনটু a - b ইয়াতো a পহিলা দুটা a পিছৰ দুটা b গতিকে এটাত প্লাছ আছে এটাত মাইনাছ আছে এনেকুৱা সূত্ৰটো কি হয় a স্কয়াৰ মাইনাছ b স্কয়াৰ হয় নহয় জানো a স্কয়াৰ মাইনাছ b স্কয়াৰ হয় গতিকে তোমালোকে হেতুত ভাঙি দিব পাৰা 1 a জেগাত কি আছে ইয়াত 1 স্কয়াৰ মাইনাছ b জেগাত কিমান আছে sin গতিকে sin স্কয়াৰ থিটা হ'ব তলটো সেই কেনেকুৱা a - b হোল ইনটু a + b গতিকে 1 স্কয়াৰ মাইনাছ cos স্কয়াৰ থিটা হ'ব গতিকে 1 স্কয়াৰ কৰিলে 1 হ'ব মাইনাছ sin স্কয়াৰ কৰিলে sin স্কয়াৰ থিটা 1 স্কয়াৰ কৰিলে 1 হ'ল মানে cos স্কয়াৰ থিটা ঠিক আছে এটাও sin cos এতিয়ালৈকে মই নাইকিয়া কৰিব পৰা নাই কাৰণ কি মই সূত্ৰত গৈছোঁ কিন্তু এটা কথা এই সূত্ৰটো চাচোন আমি এটা সূত্ৰ জানিছিলোঁ অভেদ cos স্কয়াৰ sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইকুৱেল 1 হয়নে ইয়াত চাচোন কি কৰিব পাৰোঁ মই যদি sin স্কয়াৰ থিটাটো ৰাখি দিওঁ তাহলে cos স্কয়াৰ থিটাটো এপিনে প্লাছ আছে কিপিনে গ'লে কি হৈ যাব মাইনাছত গতিকে 1 - cos স্কয়াৰ থিটাটোক মই কি বুলি লিখিব পাৰোঁ sin স্কয়াৰ থিটা গতিকে মই 1 - cos স্কয়াৰটো কি দেখিম sin স্কয়াৰ থিটা বুলি লিখিব পাৰোঁ ঠিক আছে সেইদৰে চাচোন মই যদি কি কৰোঁ ইয়াত যদি মই sin ৰাখি যদি মই এবাক কি ৰাখোঁ ধৰি লওক cosটো ৰাখি দিলোঁ cos স্কয়াৰ থিটা ইকুৱেল তে sinটো এপিনে প্লাছত আছে কিপিনে গ'লে কি হৈ যাব মাইনাছ sin স্কয়াৰ থিটা গতিকে 1 - sin স্কয়াৰ থিটাটোক মই কি বুলি লিখিব পাৰোঁ cos স্কয়াৰ থিটা বুলি লিখিব পাৰোঁ ঠিক আছে গতিকে 1 - sin স্কয়াৰ থিটাটো মই কি লিখি দিওঁ cos স্কয়াৰ থিটা আকৌ চোৱা এইটো কেনেকৈ লিখিব পাৰি ধৰি লওক 2 স্কয়াৰ ডিভাইডেড বাই 5 স্কয়াৰ আছে গতিকে মই ইয়াক কেনেকৈ লিখিব পাৰোঁ নে 2/5 হোল স্কয়াৰ বুলি পাৰোঁ ন পাৰোঁ ঠিক সেইদৰে হেতুকে লিখোঁ ইয়াতো দুইটা ওপৰতে স্কয়াৰ হৈ আছে তাৰমানে cos θ বাই sin θ হোল স্কয়াৰ বুলি লিখিব পাৰোঁ ঠিক আছে এটা cos θ বাই sin θ মানেনো কি আমি পাইছিলোঁ নহয় সেই সূত্ৰকেইটা লাষ্টত tan θ ইকুৱেল কি পাইছিলোঁ sin θ বাই cos θ হয়নে আৰু আমি cot θ ইকুৱেল কি পাইছিলোঁ cos θ বাই sin θ কাৰণ কি ইটো সিটোৰ বিপৰীত গতিকে cos θ বাই sin θটোক মই কি লিখিব পাৰোঁ cot θ হোল স্কয়াৰ হ'ব ভিতৰত cot θ আহি যাব গতিকে cot θ মই এখিনিলে কৰিছোঁ cot θৰ মানটো কিমান পালোঁ 7/8 পট স্কয়াৰ থাকে স্কয়াৰ 7 স্কয়াৰ কৰিলে 49 8 স্কয়াৰ কৰিলে কিমান 64 গতিকে এক নম্বৰ এনসাৰটো এইটো ওলাই গ'ল ঠিক আছে নতুবা তোমালোকে এনেকৈ নকৰি কাম এটা কৰিব পাৰা এইটো কৰিব পাৰা
যে মই কৈছোঁ দেই এই অংকটো কোৱাৰ ক্ষেত্ৰত সেইটো কৰিব পাৰা যে কি উলিয়াই লওঁ পহিলাতে মই এইটো উলিয়াই ল'ব পাৰা চালকক ভোকতে লঘু ন লম্ব বাই ভূমি গতিকে ভূমি বাই লম্ব বি বাই পি 7/8 এইটো কৰি ল'ব পাৰা b to p = 7:8 মই যেহেতু অভেদ ব্যৱহাৰ কৰিছোঁ কাৰণে অভেদ ব্যৱহাৰ কৰিছোঁ তোমালোকে যদি সূত্ৰ ব্যৱহাৰ কৰিব নিবিচাৰে এনেকৈ কৰি ল'ব b = মই 7k ধৰি লোৱা p = 8k ধৰি লোৱা গতিকে মই h উলিয়াবলৈ মই কি কৰিব লাগিব h উলিয়াবলৈ তোমালোকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰা হয় পাইথাগোৰাছ যিটো h² = p² + b² তাৰপৰা h টো কিবা এটা পালাগে ধৰি লোৱা কিবা k হয়নে তেতিয়া কি কৰি ল'বা সাইনৰ মানটো উলিয়াই ল'বা সাইন থিটা মানটো ওলাব চালক লম্ব বাই কৰ্ণ লম্ব বুলি কওঁতে কি আহি গ'ল আমাৰ p কৰ্ণ বুলি কওঁতে h p মানটো বহাই দিবা 8 p মানটো কিমান 8k আৰু আমাৰ h ৰ মানটো মই পালোগে কিবা এটা বুলি ধৰি লৈছোঁ এতিয়া পাইথাগোৰাছ সূত্ৰ কিবা এটা পামগে আৰু নহয় জানো গতিকে h ৰ মানটো বহাই দিবা সেনেকৈ k কাটা গ'লে 8 কিবা এটা ওলাব হয়নে 8 কিবা এটা ওলাব গতিকে সেনেকৈ কছৰ মানটো উলিয়াই দিবা কছৰ মানটো সেনেকৈ ওলাবগে কিবা b বাই 7 কিবা এটা ওলাবগে গতিকে এই মানটো বহাই এইকেইটা মান উলিয়াই লৈ সাইন আৰু কছৰ মানটো উলিয়াই লৈ তোমালোকে তাত বহাই দিব পাৰা মানে যেটো আমাক ওলাইছে 1 - sin θ হ'ল ইনটু 1 + sin θ কৰিছা নহয় 1 + sin θ হ'ল টু 1 - sin θ ইকুৱেল 1 + cos θ হ'ল ইনটু 1 - cos θ গতিকে ইয়াত ফৰ্মুলাটো ভাঙিলে ওপৰত কি পালোগে 1 - sin স্কয়াৰ θ পাছিলো আৰু তলত পাছিলো 1 - cos স্কয়াৰ θ গতিকে ইয়াত খালি সাইন আৰু কছৰ মানকেইটা বহাই দিব পাৰা কিবা এটা পাবা নহয় সাইনৰ মানটো 8 কুৱেশ্যন মাৰ্ক কিবা এটা কৈছো তো 1 - এইটো 5 কিবা এটা পাইছা নহয় সেইটো বহাই দি পেলাই ক্যালকুলেশন কৰি লওক হেকেটা আনসাৰ ওলাব দেই ঠিক আছে গতিকে মই এতিয়া নেক্সট কি কৰো 2 নম্বৰ সেকেন্ড ইয়াৰ সেকেন্ডটো আছিল নহয় সেকেন্ডটো আমাক কি উলিয়াব দিছিলে যে cos স্কয়াৰ θ টো উলিয়াব দিছে cos স্কয়াৰ θ ইকুৱেল কিমান হ'ব cos স্কয়াৰ θ মানে আমি cot θ হোল স্কয়াৰ বুলি লিখিব পাৰো cot θ নেলাগে লিখিব দিয়া cot θ মানটো 7/8 তাৰ ওপৰ স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ কৰিলে 49 8 স্কয়াৰ কৰিলে কিমান 64 একেটা আনসাৰ ওলাব ঠিক আছে গতিকে দুটা হৈ গ'ল আমাৰ নেক্সট কোৱেশ্চনটো চাও 8 নম্বৰ কোৱেশ্চনটো চাচোন কি দিয়া হৈ আছে আমাক যদি 3 cot a = 4 তেন্তে 1 - tan স্কয়াৰ a divided by 1 + tan স্কয়াৰ a equal cos স্কয়াৰ a - sin স্কয়াৰ a বুলি হ'বনে নহয় আমাক পৰীক্ষা কৰিব দিছে হ'ব না পৰীক্ষা মানে কি হয় a মানটো মই উলিয়াই লম হেনেকে a মানটো উলিয়াম a মানটো যদি ধৰি লওক কেনেবাকে 2 ওলালে a মানটো যদি কেনেবাকে 3 ওলালে হ'ব জানো নহব কাৰণ কি সমান নহয় যদি a মানটো 2 ওলালে a মানটো কি ওলাব লাগিব 2 ওলাব লাগিব নহয় জানো তেতিয়া কি হ'ব আমাৰ দুইটা বস্তু সমান হ'ব হ'ব গতিকে হেতুকে আমি উলিয়াও এপেনৰ মানটো উলিয়াব লাগিব এপেনৰ মানটো উলিয়াব কিন্তু এপেনৰ মানটো উলিয়াবলৈ জানিবলৈ মই কি জানিব লাগিব tan টো জানিব লাগিব tan থিটাৰ মানটো tan এই মানটো জানিব লাগিব ঠিক হেপেনৰ মানটো উলিয়াবলৈ যাওঁতে কি জানিব লাগিব cos a আৰু sin এৰ মানটো মই জানিব লাগিব ঠিক আছে গতিকে মই চাওঁচোন বাও পহিলাতে মই কি দিয়া হৈ আছে আমাৰ দিয়া থাকা বস্তুটো আছে এইটো দিয়া হৈ আছে আমাৰ দিয়া আছে সলিউশন 8 নম্বৰ সলিউশন গতিকে ইয়াৰ পৰা যদি মই cot a টো উলিয়াব বিচাৰো cot a টো কিমান লবগে 4/3 যদি cot টো এটো হয় cot টো কাৰ বিপৰীত tan ৰ বিপৰীত গতিকে tan টো কি হ'ব therefore tan a = কিমান হ'বগে 3/4 হ'ব গতিকে মই ইয়াক আকৌ অনুপাত ধৰি কৰি নাথাকো দেই অনুপাতটো মানে এনেকুৱা কৰিব পাৰা হেতু কৰিব পাৰা মই ক'লো নহয় আগতে মই এটা সূত্ৰ ব্যৱহাৰ কৰিম যিমান পাওঁ সিমান সূত্ৰত কৰিব চাম tan কৰিলে কি হ'ব চালকক ভুকতে লঘু ন লম্ব বাই ভূমি লম্ব বুলি কওঁতে আমাৰ p ভূমি বুলি কওঁতে b এনেকৈ কৰিব পাৰা তোমালোকে এনেকৈ উলিয়াই লৈ পেলাই pv উলিয়াই লৈ পেলাই আকৌ যদি h2 উলিয়াবা আমাৰ কি উলিয়াব পাৰো sin আৰু cos উলাই যাব গতিকে মই হেবিলাক কৰি নাথাকো কাৰণ কি চোৱাচোন মই কি উলিয়াবলৈ গৈ আছো sin আৰু cos লাগে মই sin আৰু cos টো মই বিভিন্ন সূত্ৰ সহায়টো পাম কাৰণ কি আমাৰ ৰিলেচন দিয়া সূত্ৰ কিছুমান আছে আৰু tan ৰ লগত sin ৰ সম্বন্ধ কি আছে sin আৰু cos ৰ এনেকুৱা এটা আছিল আমি পাইছো tan a = কি হ'ব sin a/cos a কিন্তু এটো সূত্ৰত মই কৰিব নোৱাৰো কি হকানে sin টো মই উলিয়াবলৈ গৈ আছো cos টো উলিয়াব দুটা বস্তু কিতেও এটা ইকুৱেচনৰ পৰা আমি উলিয়াব নোৱাৰো গতিকে হেনুকা আৰু কি আছে আৰু tan ৰ লগত সম্বন্ধ এনেকুৱা এটা আছে 1 + tan স্কয়াৰ = sec স্কয়াৰ a ন গতিকে ইয়াৰ পৰা মই tan টো জানো tan টো জানিলে মই sec টো উলাই আহিব কিন্তু sec টো উলালে নহব আমি cos এ উলিয়াবলৈ গৈছো cos আৰু sin তো sec টো উলালে এটা কথা ভাল হ'ব কি হ'ব যে আমি যদি sec টো উলিয়াব পাৰো sec ৰ বিপৰীত কি হয় cos গতিকে আমি cos টো উলাই যাব ঠিক আছে গতিকে এতিয়া মই সেই কামটো কৰিবলৈ গৈ আছো এইটো মানে এতিয়া সেই সূত্ৰটো ব্যৱহাৰ কৰি 1 + tan স্কয়াৰ a = sec স্কয়াৰ a গতিকে মই sec টো উলিয়াবলৈ চাম দেই কাৰণ কি tan ৰ মই দুইটা cos হেতু গলব নহয় হেতু সূত্ৰ ব্যৱহাৰ কৰিব নোৱাৰো 1 + tan ৰ মানটো কিমান 3/4 হোল স্কয়াৰ = sec স্কয়াৰ a গতিকে 1 + 3 স্কয়াৰ কৰিলে কিমান পাম 9 4 স্কয়াৰ কৰিলে পাম 16 = sec স্কয়াৰ a এপিনে যদি স্পেচন যোগ কৰা আৰু এই যোগটো কৈ দিও যদি কেনেবাকে যদি এটা সংখ্যা আৰু এটা যদি কি হয় ভগ্নাংশ যোগ কৰিব দিয়ে
ইমান লসাগু চাব ইয়াৰ তলত 1 এটা আছে 16 আৰু 1 ৰ লসাগু কিমান দীঘল হৈ যায় এনেকৈ কৰিবা তোমালোকে চাচোন 16 গুণ 16 ওপৰত লগত তেনেকৈ কি কৰা তোমালোকে মিশ্ৰ ভগ্নাংশ কৰা নহয় 2 গুণ 2 ওপৰত লগত যোগ কৰি দিয়া একচুৱেলি মিশ্ৰ ভগ্নাংশ আৰু এই এনেকৈ থকাটো একেই কথা বুজি পাইছা সেইটো গতিকে সেনেকৈ কৰি দিবা তলত 16 থাকিব 16 গুণ 16 16 নহয় কিমান 25 sec স্কয়াৰ a ঠিক আছে এপিনে স্কয়াৰ থাকাৰ কাৰণে মই এপিনে স্কয়াৰ বনাম কাৰণ কি তেতিয়াহে মই কি পাম সেকৰ মানটো পাম গতিকে মই এইটা জানিবৰ কাৰণে এপিনে 10 ৰ মানটো কিমান বলে পালোগে মই 3/4 এখানে লিখি থৈছো ৰবা ঠিক আছে গতিকে মই কি আছে এপিনে স্কয়াৰ আছে কাৰণে মই এপিনে স্কয়াৰ বনাব বিচাৰো এপিনে স্কয়াৰ বনালে কিমান হ'ব কিহক স্কয়াৰ কৰিলে 25 5ক স্কয়াৰ কৰিলে আৰু কিহক স্কয়াৰ কৰিলে আমাৰ কি হয় 6 4ক স্কয়াৰ স্কয়াৰ কৰিলে পিনে কি দিব sec স্কয়াৰ a স্কয়াৰ স্কয়াৰ কাটা গতিকে 5/4 ইকুৱেল কি পালোগে sec a উল্টাকে লিখিলো আৰু মই sec a ৰ মানটো কিমান পালোগে 5/4 গতিকে sec a মানটো যদি এটো পাও তাহলে cos a ৰ মানটো কি হ'ব ইয়াৰ অপজিটটো হ'ব না cos a মানটো কি হ'ব অপজিট মানে কি ইয়াৰ ৰেচিপ্ৰকেলটো হ'ব 4 টো ওপৰলে যাবগে 5 টো তললে ঠিক আছে গতিকে আমাৰ cos ৰ মানটো পাই গলো মই এখানতে লিখি থৈছো cos a মানটো 4/5 পালো ঠিক আছে গতিকে মই cos ৰ মান উলিয়াব মই sin ও লাগিব নহয় sin ৰ মানটা উলিয়াব লাগিব cos আৰু sin ৰ মাজত আৰু এটা সম্বন্ধ আছে সেই সম্বন্ধটো হৈছে sin square a plus cos square a equal কিমান 1 sin ৰ মান নাজানো sin square এটো থাকিতে থাকক plus cos ৰ মান কিমান 4/5 whole square equal 1 sin square a থাকিলে 4ক স্কয়াৰ কৰিলে কিমান প্লাস অথবা প্লাস 4ক স্কয়াৰ কৰিলে 16 5ক স্কয়াৰ কৰিলে 25 equal 1 এটা সংখ্যা মান থাকিব ন তো তালত কি কৈছা গুছি যাব কি sin square a equal কিমান পামগে 1 - 16/25 ওকে গতিকে এটো মান ওলালে আমি sin ৰ মানটো পাই গলো আৰু sin ৰ মানটো কিমান পামগে সো এপিনে কি হ'বগে sin square a থাকিলে ডাইৰেক্ট মই হেনে কৰিম 25 লখাও কিমান হয় 25 25 গুণ 25 25 পৰা 16 গল থাকিব কিমান 9 মাজত মাইনাস এখানে ব্ৰেক কৰিম কথা হেতু এবা হ'ব গতি কিমান আছে sin square a কি হয় এপিনে স্কয়াৰ আছে কাৰণে হেপিনে স্কয়াৰ বনাও কি হক 3ক স্কয়াৰ কৰিলে 9 আৰু 5ক স্কয়াৰ কৰিলে 25 গতিকে স্কয়াৰ মই কেনসেল কৰি দিলো sin a মানটো কিমান পালোগে 3/5 ওকে গতিকে মই সব ভিলাক আমাৰ জিমান কিটা হয় না নহয় পৰীক্ষা কৰিবলৈ জিমান লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড যি গিটা বস্তু আছিল গুটে কিটা মই মান উলিয়াই ললো গতিকে এতিয়া মই লেফট হ্যান্ড সাইডটো কৰি চাও ৰাইট হ্যান্ড সাইডটো কৰি চাও যদি দুইটা সমান ওলাই কি হ'ব তাৰমানে সমান দুইটা সমান হ'ব আৰু যদি হেই হয় তেলে হেতু আমাৰ হেই কোৱেশ্চনটো নহব লেফট হ্যান্ড সাইডটো উলিয়াই চাও লেফট হ্যান্ড সাইডটো কি আছে 1 - 10 স্কয়াৰ a divided by 1 plus 10 স্কয়াৰ a আছিলে গতিকে মান ভিলা গুলুৱা 1 ৰ জায়গাত 1 মাইনাস ৰ জায়গাত মাইনাস 10 ৰ মানটো কিমান পাইছিলগে 3/4 ওপৰ স্কয়াৰ সেকেন্ড স্কয়াৰ তলত 1 ৰ জায়গাত 1 প্লাস ৰ জায়গাত প্লাস 10 a মানটো কিমান আছে 3/4 স্কয়াৰ সেকেন্ড স্কয়াৰ ওকে গতিকে সোৱা 1 ৰ জায়গাত 1 মাইনাস 3 স্কয়াৰ কৰিলে কিমান পালা 9 4 স্কয়াৰ কৰিলে কিমান পালা 16 সৰি এটো 5 আছিল ন 5 আছিল নে নহয় 4 আছিল ঠিক আছে 4 স্কয়াৰ কৰিলে 16 হেনেকে ঠিক এইদৰে ইয়াত পালা 1 প্লাস ৰ জায়গাত প্লাস 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে কিমান পালা 16 হ'ব গতিকে সোৱা ওপৰটো হেনেকে লখাগু লোৱা এটা গোটা সংখ্যা আৰু এটা হেই আছে তাৰমানে এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ আছে গতিকে লখাগুটো 16 আহিব কি কৰা এটো 16 লগত এক মন কৰা 16 গুণ কিমান হ'ব 16 তাৰ পৰা কি মাইনাস কৰিব লাগিব 9 কাৰণ কি মাইনাস মাইনাস আছে 16 পৰা 9 গল থাকিব কিমান 7 হলে ঠিক হেৰে তলত থাকিব 16 গুণ কি হ'ব 16 হানেকে কৰা মই কৰা নিচিনা 16 গুণ 16 লগত 9 যোগ কৰিব দিছে কিমান 25 বহুত লাইন মানে সৰু হৈ আহে তাই হেতু কাৰণে শৰ্টকাট এটা ঠিক আছে ইয়াত কি কৰিবা মই এখিনি পাই এখিনি কৰিছো কি হ'ব এডালতকে বেছি ডিভাইডেড চিন থাকিলে আমি কি কৰি দিও এডাল মেইন ডিভাইডেড চিনডাল কি কৰি দিও ইনটু কৰি দিও ইনটু কৰিলে তলটো কি হৈ যাব গুটি খাই যাব ওপৰত কি থাকিব 7/16 এটো ইনটু কৰি দিলে কি হৈ যাব 16 টো ওপৰলৈ গুচি যাবগে 25 তললে আহিব a16 কেনসেল গল কিমান পালো 7/25 তাৰমানে আমি লেফট হ্যান্ড সাইডটো পালোগে 7/25 ঠিক হেতু মই ৰাইট হ্যান্ড সাইডটো কৰি চাব লাগিব ৰাইট হ্যান্ড সাইডটো মই তলে তলে কৰিবা আৰু মই ৰাইট হ্যান্ড সাইডটো কৰি চাও ৰাইট হ্যান্ড সাইডটো কি হ'ব ৰাইট হ্যান্ড সাইডটো কৰি চালে কিমান ৰাইট হ্যান্ড সাইডটো কিমান আছিল আমাৰ cos square a minus sin square a হ'ব গতি cos square ৰ মানটো কিমান cos ৰ মানটো পালোগে আমি কিমান এইটো 4/5 whole square minus sin ৰ মানটো কিমান পালো আমাৰ 3/5 whole square স্কয়াৰটো ভাঙি দিয়া 4 স্কয়াৰ কৰিলে কিমান পালো 16 5 স্কয়াৰ কৰিলে 25 মাইনাস 3 স্কয়াৰ পালো 9 5 স্কয়াৰ কৰিলে 25 লখাগু লোৱা একে একে লখাগু থাকিলে একেটাই আহিব 25 এ আহিব আৰু এলসিএমটো যদি একে আহে তাহলে ওপৰটো কি হ'ব একে হ'ব 16 - 9 এ হ'ব তো 16 ৰ পৰা 9 গল থাকিলে কিমান 7/25 গতিকে চোৱাচোন লেফট হ্যান্ড সাইডত যেটো ওলালে ৰাইট হ্যান্ড সাইডত একে ওলালে গতিকে therefore আমি কি লিখি দিও লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড গতিকে কি হ'ব আমাৰ যেটো হয় হেতু মানে হয় হয়নে
যেটো হয়নে নহয় সুধিছিলে সেইটো কি হ'ব হয় সেইটো ইকুৱেল সেইটো হয় তাৰমানে ঠিক আছে গতিকে আজি এইখিনিলৈকে থাকক নেক্সট আমি বাকি পিছৰ পৰা আলোচনা কৰিম ঠিক আছে থ্যাংক ইউ